নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ। এটা গুৰুত্বপূৰ্ণ খবৰ হৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা। নিশা ডিব্ৰুগড় পলিটেকনিকত উত্তপ্ত পৰিস্থিতি। অসমৰ ২৬খন পলিটেকনিকৰ মাজত অনুষ্ঠিত হৈছিল সদৌ অসম পলিসভা। উক্ত কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীক স্থানীয় যুৱকে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু সাংস্কৃতিক সন্ধিয়াৰ মাজতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। লাহোৱাল আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। এই মুহূৰ্তত দিবলৈ লৈছো এটা ডাঙৰ খবৰ, যিহেতু নিশা ডিব্ৰুগড় পলিটেকনিকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু অসমৰ ২৬খন পলিটেকনিকৰ মাজত অনুষ্ঠিত হৈছিল সদৌ অসম পলিসভা আৰু এই সভাৰ সাংস্কৃতিক সন্ধিয়াৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় যুৱকে ছাত্ৰ-ছাত্ৰীক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডিব্ৰুগড় পলিটেকনিকত আৰু লাহোৱাল আৰক্ষী উপস্থিত হোৱাৰ ঘটনাস্থলীত আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ছাত্ৰ-ছাত্ৰীৰ অভিযোগ অনুসৰি পূৰ্বতেও এনে ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় পলিটেকনিকত, কিন্তু এজাহাৰ দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু পুনৰ কালি নিশা ডিব্ৰুগড় পলিটেকনিকত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু উক্ত কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীক স্থানীয় যুৱকে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু অসমৰ ২৬খন পলিটেকনিকৰ মাজত অনুষ্ঠিত হৈছিল সদৌ অসম পলিসভা আৰু এই সভাতেই স্থানীয় যুৱকে ছাত্ৰ-ছাত্ৰীসকলক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। সাংস্কৃতিক সন্ধিয়াৰ মাজতে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি আৰু ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। পুনৰবাৰ জনাইছো, নিশা ডিব্ৰুগড় পলিটেকনিকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অসমৰ ২৬খন পলিটেকনিকৰ মাজত অনুষ্ঠিত হৈছিল সদৌ অসম পলিসভা ২০২৫ আৰু এই সভাৰ সাংস্কৃতিক সন্ধিয়াৰ মাজতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। স্থানীয় যুৱকে উক্ত কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলক প্ৰহাৰ কৰে আৰু ইয়াৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰে ডিব্ৰুগড় পলিটেকনিকত আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। মই ডিব্ৰুগড় পলিটেকনিকৰ সাধাৰণ সম্পাদক, মোৰ নাম আয়ুষ দত্ত আৰু 1965ৰ পৰা পোনপ্ৰথমভাৱে ডিব্ৰুগড় পলিটেকনিকত আপোনাৰ অল্প লিমিট হৈছে। গোটেই অসমৰ পৰা ২৬খন পলিটেকনিক ইয়াত আহি উপস্থিত হয়, খেল ধেমালি হৈ আছিলে, ভালেই প্ৰগ্ৰামখন গৈ আছিলে। কিন্তু শেষত যোৱাকালি লাষ্ট ডে আছিলে, নীলমণিতা বা আহিছিলে, গান গাইছে। সেই গান গোৱা হেৰিতে প্ৰগ্ৰামত আপোনাৰ লোকেল 10জনমান ল'ৰা মদ ভাং খাই আহি আমাৰ ল'ৰাখিনিক মাৰে, ছোৱালীখিনিক হেৰি কৰে। ল'ৰাখিনিক ক'ব যাওঁতে তাহাঁতকো মাৰিছে। ময়ো বচাব যাওঁতে, মই এজ এ জেনেৰেল ছেক্ৰেটাৰী, মই ৰিপ্ৰেজেণ্টেটিভ কৰোঁ কলেজখন, মই চব পিনে দৌৰা-দৌৰি কৰি আছোঁ। তেওঁক মাৰপিট হৈ কিনে মই গৈছোঁ বচাবলৈ কাৰণে, যে নালাগিবি তহঁতি কৈছে তই কোন হয় আহিবলৈ কাৰণে। তাৰপিছত আমাৰ ল'ৰাখিনিক মাৰে। আকৌ মোৰ লগৰটোৱে, পিজিত থকা লগৰটোৱে মোৰ বাইকখন লৈ গৈছে, তাক কৈছে ৰখাই মেলি GSO বাইকখন লৈছে নি, হয় বুলি কৈছে। তাকো মাৰে, তাক ৰখাই মেলি ঘুচা মাৰিছে, এডোখৰত বাঁহে মাৰিছে, গোটেই তাৰ মোবাইলটো ভাঙি গ'ল, চুৰ হৈ গ'ল। তাৰপিছত বহুত কেইজন দাদা আমাৰ দুখ পাইছে, ভৰিত দুখ পাইছে, হাতত দুখ পাইছে। আৰু এইটো প্ৰথমবাৰ বোলে নহয়, মানে আগতেও এনেকুৱা হৈ আহিছে। আমি থানাত এজাহাৰ দিওঁ, হ'লেও প্ৰশাসনে একো হেৰি নাই লোৱা, তাহাঁতৰ ষ্টেপ নাই লোৱা। সিহঁতৰ ডাঙৰখিনিও একে, সৰুখিনিও একে, গোটেইখিনিয়ে জেন কৰিব আহে মানে মুঠতে। আমি এটা কথা জানিব পাৰিছো যে পলিটেকনিকেলৰ বাউণ্ডেৰীৰ কাষতে গাঞ্জা, সুৰাৰ এনেকুৱা ধৰণৰ ৰমৰমীয়া ব্যৱসায় চলাই থাকে নেকি? সেইটো আছে, সেইটো ব্লেকত মদো ইয়াত বিকি আছে। নাম ক'ব নাযাওঁ মই, প্ৰশাসন আহে, উঠাই নিয়ে, আকৌ ষ্টাৰ্ট হয় এইটো বস্তুটো। আৰু এইটো আগলৈও নহ'ব যে এইটো কোনো হেৰি নাই, গেৰেণ্টি নাই বস্তুটো। আজি মই ভুক্তভোগী, কালি আকৌ আজি যদি এজাহাৰ দিওঁ, আকৌ কালি এইটো হ'ব, এইটো খাটাং মানে কথাটো। এইটো আগৰ পৰা হৈয়ে আহিছে বস্তুটো। পলিটেকনিকত কিবা এটা প্ৰগ্ৰাম পাতিলেই লোকেলখিনি আহি দন কৰিবই, মাৰপিট কৰিবই। যিহেতু 2025ত আমাৰ মানে কলেজত পলিটেকনিকত অল্প লিমিট হৈ আছিলে 2025, মানে যেতিয়া আপোনাৰ গোটেই ২৬খন পলিটেকনিকৰ ষ্টুডেণ্ট আহিছিলে। সেইটো সময়ত মানে আপোনাৰ কালি লাষ্ট আপোনাৰ প্ৰগ্ৰেম আছিলে। প্ৰগ্ৰেম চাই মানে আপোনাৰ ছাৰে ক'লে যে ঠিক আছে তোমালোক হ'ব, প্ৰগ্ৰেম শেষ হ'ল, এতিয়া তোমালোকে যোনে খাবলৈ আছে খাই লোৱা, আৰু যোন যাবলৈ আছে পিজি যোৱাগে। সেইটো ভাবি মানে মই যিহেতু মোৰ লগৰজন আয়ুষ, তেওঁ GS হয়, তেওঁৰ বাইকখন লৈ মানে আপোনাৰ আহিলোঁ ওলাই। মই গেটৰ মুখতে মোক লোকেল ল'ৰা এটাই ক'লে যে তই GSO বাইকখন লৈ আহিছ হয়? নক'লো হয়। তই মোক ক'লে তই ৰখ বোলে আগত গৈ ৰখিলোঁ। তাৰপিছত মোক মানে আপোনাৰ একো ক'ব নাই পোৱা, ডাইৰেক্ট বাইকৰ পৰা নামিছোঁ, ডাইৰেক্ট মোক এডোখৰত এক ঘুচা মাৰিলে। তাৰপিছত ঘুচা মাৰাৰ পিছত পৰি গ'লোঁ, লগালগ ৩-৪জন মানে মোক আৰু ঘুচা মাৰিলে। তাৰপিছত মোৰ মোবাইল আপোনাৰ চব কাঢ়ি লৈ গ'ল। কিহত দুখ পাইছা তুমি? মই আপোনাৰ এই কাণত
কাণত দুখ পাইছোঁ এইবিলাক। কেইজনে দুখ পাইছে? এতিয়া আপোনাৰ হয় আপোনাৰ 4-5জন মান দুখ পাইছে। যিসকল এটা অভিযোগ দিছে যে স্থানীয় যুৱকসকল সুৰাপান কৰি আছিল নেকি? হয় তেওঁলোকে যিহেতু মানে আপোনাৰ এই লোকেল ল'ৰা কিছুমান আপোনাৰ চব ড্ৰিংকছ কৰি আছিলে মানে সিহঁতি মানে আজি কালি বুলি নহয় মানে যদি আগলৈও প্ৰগ্ৰেম হয় সিহঁতি তেতিয়াও আহিব আৰু আগতো আহি আছেই মানে জেগা আছে নেকি য'ত গাঞ্জা খাই থাকে বুলি ওলাই আছে কথাটো কিমানো সত্য কথা কলেজৰ ওচৰতে